ৰাম নাম ৰাম ৰাম লিখিলে মনুষ্যই কি ফল লাভ কৰে? ৰাম নাম লিখাৰ আঁৰত কি গভীৰ ৰহস্য লুকাই আছে? এই নামৰ মহিমা কি? কেৱল ৰাম শব্দটো লিখিলেই মনুষ্যই এনেকুৱা কিছুমান লাভ অৰ্জন কৰিব পাৰিব যিখিনি গোটেই জীৱন সাধনা কৰিও মনুষ্যই লাভ কৰিব নোৱাৰে। আপুনিও চাগে কোনো কোনো ব্যক্তিয়ে ৰঙা ৰঙৰ পেনেৰে ৰাম নাম লিখা নিশ্চয় দেখিছে। এই ৰাম নামৰ আঁৰত এক গভীৰ ৰহস্য লুকাই আছে, যি ৰহস্যৰ বিষয়ে বহু সনাতন ধৰ্মী লোকেই নাজানে। আজি আমি আপোনাক ক'ম ৰাম নামৰ আঁৰৰ ৰহস্য। ৰাম নাম লিখিলে মনুষ্যই কি ফল লাভ কৰে সেয়াও আপুনি জানিব পাৰিব এই ভিডিঅ'টোত। নমস্কাৰ প্ৰিয় দৰ্শক, কানেক্ট উইথ তেজস্বিনীৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ৰাম নামৰ এই দুটা শব্দতেই এক অদ্ভুত শান্তি সোমাই আছে। ৰাম ৰাম, ইয়াৰ মাজতেই সুখ নিহিত হৈ আছে। এই শব্দ দুটা এনেকুৱা এক মন্ত্ৰ যিখিনি জপ কৰিলে বা লিখিলে মনত এক অদ্ভুত শান্তি পোৱাই নহয়, জীৱনটো সম্পূৰ্ণ ৰূপত সলনি হৈ পৰে। জীৱনৰ পৰিৱৰ্তন এই শব্দ দুটা লিখাৰ পিছত আপুনি নিজেই অনুমান কৰি ল'ব পাৰিব। কলিযুগত ৰাম নামৰ মহত্ব বহুত বেছি। এই দুটা শব্দই আপোনাক ভৱ সাগৰৰ পৰা পাৰ কৰি লৈ যাব পাৰে। হিন্দু ধৰ্মীয় শাস্ত্ৰ অনুসৰি যেতিয়াই আপুনি ভগৱান শ্ৰীৰামৰ নাম উচ্চাৰণ কৰে বা লয়, এইখিনিক অতি উত্তম বুলি কোৱা হৈছে। আপুনি ভগৱান শ্ৰীৰামৰ নাম যিকোনো সময়ত যিকোনো স্থানতেই ল'ব পাৰে। যিকোনো কাম কৰাৰ পূৰ্বে, ক'ৰবালৈ যাত্ৰা কৰাৰ পূৰ্বে, আহাৰ গ্ৰহণৰ পূৰ্বে যদি আপুনি ভগৱান শ্ৰীৰামৰ নাম উচ্চাৰণ কৰে তেন্তে তাৰ ফল আপুনি নিশ্চিতভাৱেই লাভ কৰিব। বিজ্ঞজনেও কৈছে ৰাম নামৰ এই দুটা আখৰৰ মাজতেই সম্পূৰ্ণ ৰামায়ণখন আছে। এই দুটা শব্দতেই সম্পূৰ্ণ শাস্ত্ৰ আছে। পুৰাণত উল্লেখ থকা অনুসৰি জ্ঞান, কৰ্ম, ধ্যান, যোগ, তপ আদি সকলো ব্যৰ্থ হৈ পৰিব, কিন্তু কেৱল ৰাম নাম জপ কৰিয়েই মনুষ্যই ভৱসাগৰ পাৰ হ'ব পাৰিব। ৰামৰ মহিমা অপাৰ। ৰামে নিজেই কৈছে ৰামতকৈও ডাঙৰ ৰামৰ নাম, যিটো স্বয়ং ভগৱান শ্ৰীৰামেই কৈছে। সেয়া কেনেকৈ ভুল হ'ব পাৰে? হিন্দু ধৰ্মত ৰামক পুৰুষোত্তম ৰামৰ মৰ্যাদা দিয়া হয়। শাস্ত্ৰৰ মতে ভগৱান বিষ্ণুৰ অৱতাৰ হৈছে এই ৰাম। যদি আমি এই ৰামৰ চৰিত্ৰ বা ৰাম নাম আমি জীৱনৰ লগত সংপৃক্ত কৰি লওঁ তেন্তে আমাৰ জীৱনলৈ আহিব লগা সমস্ত বাধা আমি খুব সহজতেই নিমিষতেই পাৰ কৰি ল'ব পাৰিম। হিন্দু ধৰ্মীয় শাস্ত্ৰৰ মতে সংসাৰত ৰাম নামতকৈ ডাঙৰ আৰু একোৱেই নাই। ৰাম নামৰ অবিহনে এই সৃষ্টিৰ এটা গছপাতো লৰচৰ কৰিব নোৱাৰে। ৰাম এই এটা শব্দৰ প্ৰতিটো আখৰতেই অপাৰ সুখ মনুষ্যই লাভ কৰে। ৰাম ৰাম উচ্চাৰণ কৰিলে আমাৰ সকলো পাপ খণ্ডন হয় বুলিও যুগ যুগ ধৰি বিশ্বাস কৰি অহা হৈছে। যিমানে আপুনি ৰাম ৰাম উচ্চাৰণ কৰিব আপোনাৰ সমস্ত পাপ লাহে লাহে বাহিৰলৈ ওলাই আহিব, আৰু সেই পাপ ৰাম নাম উচ্চাৰণ কৰাৰ লগে লগে কেতিয়াও আৰু ভিতৰলৈ দুনাই প্ৰৱেশ কৰিব নোৱাৰে। এনেকৈও কোৱা হয় কলিযুগত কেৱল ৰামেই শ্ৰেষ্ঠ। ৰাম নাম উচ্চাৰণ কৰিয়েই আপুনি এই ঘোৰ কলিযুগত নিজৰ মনোকামনা পূৰ্ণ কৰিব পাৰিব। সূৰ্য, চন্দ্ৰমা, অগ্নি, বায়ু এই সকলোবোৰ এই নামতেই সোমাই আছে। এই সকলো শক্তি নিহিত হৈ আছে ৰাম নামত। এই পৃথিৱী ওলট পালট হৈ গ'লেও ৰাম নাম সদায় যেনেকৈ আছে তেনেকৈয়ে থাকিব। বিশ্বাস কৰা হয় যদি প্ৰতিদিনেই আপুনি ৰাম মন্ত্ৰ জপ কৰে তেন্তে আপোনাৰ সকলো আধৰুৱা মনোকামনা খুব সোনকালেই পূৰ্ণ হ'ব। ভগৱান ৰামৰ সৈতে জড়িত মন্ত্ৰ জপ কৰিলে ঘৰলৈ আহিবলগীয়া সকলো সংকট দূৰ হৈ পৰে। মনুষ্যৰ জীৱনলৈ আহিব লগা সকলো বাধা বিঘিনি লাহে লাহে নিঃশেষ হৈ যায় ৰাম নাম উচ্চাৰণ কৰিলে। ৰাম নাম উচ্চাৰণ কৰিয়েই আপুনি আপোনাৰ জীৱনৰ প্ৰতিটো কৰ্মত সফলতা লাভ কৰিব পাৰিব। যি মহামন্ত্ৰ আছে, যি মহেশ্বৰ শিৱই জপ কৰিছিল, তেওঁৰ দ্বাৰা যাৰ উপদেশ কাশীত মুক্তিৰ কাৰণ তথা যাৰ মহিমাৰ বিষয়ে গণেশেও জানিছিল, এই ৰাম নামৰ প্ৰভাৱতেই সকলোতকৈ প্ৰথমে সেইবাবেই তেওঁক পূজন কৰা হয়। বেদ, পুৰাণ আৰু অন্য শাস্ত্ৰতকৈও ডাঙৰ এই দুটা আখৰ ৰাম। প্ৰভু শ্ৰীৰামৰ এই মহামন্ত্ৰ শ্ৰীৰাম
জয় ৰাম জয় জয় ৰাম। ধাৰ্মিক মান্যতা অনুসৰি এই 7 শব্দযুক্ত এই ৰাম মন্ত্ৰত বহুত ডাঙৰ শক্তি সোমাই আছে। কোৱা হয় এই মন্ত্ৰ জপ কৰিলে মনুষ্যই জীৱনলৈ আহিবলগীয়া সকলো সংকট খুব সহজেই মুখামুখি হ'ব পাৰে। এই ৰাম ৰক্ষা মন্ত্ৰ জপ কৰিলে সাধকে নিজৰ জীৱনলৈ সৌভাগ্য মাতি আনিব পাৰে আৰু অপাৰ সুখ লাভ কৰে। এই ৰাম মন্ত্ৰ জপ কৰিলেই মনুষ্যই অকাল মৃত্যুৰ পৰা মুক্ত হ'ব পাৰে। সমান্তৰালভাৱে এই মন্ত্ৰ যদি আপুনি জপ কৰে, যিজন ব্যক্তিয়ে জপ কৰিব তেওঁৰ এই জীৱনৰ সকলো ধৰণৰ দুখ কষ্ট খুব সোনকালেই দূৰ হয়। সেইবাবেই এই মন্ত্ৰক প্ৰভু শ্ৰীৰামৰ মহামন্ত্ৰ বুলি জনা যায়। ৰামচৰিত মানসতো তুলসীদাসে ৰাম নামৰ মহিমাৰ বিষয়ে উল্লেখ কৰিছে। উল্লেখিত বৰ্ণনা মতে ৰাম নাম এনেকুৱা এক ঔষধ, যদি আপুনি শুদ্ধ অন্তৰেৰে এই ৰাম নাম জপ কৰে আপোনাৰ সকলো ধৰণৰ ৰোগ ব্যাধি দূৰ কৰি পেলাই এই ৰাম নামে আপুনি এক পৰম শান্তি অনুভৱ কৰিব। উদাহৰণসহ বুজি লওক। যেনেদৰে দুৱাৰখনৰ মুখত আপুনি চাকিগছ থৈ দিয়াৰ লগে লগে ঘৰখনৰ ভিতৰ বাহিৰ দুয়োটা দিশেই যেনেদৰে পোহৰ হৈ পৰে, ঠিক সেইদৰেই ৰাম নাম জপ কৰিলেও আপোনাৰ ঘৰ পৰিয়াল বা আপোনাৰ ব্যৱসায় বাণিজ্য কৰ্মস্থলী সকলোতে আপুনি চিকমিকাই উজ্বলি থাকিব। আপোনাৰ আভ্যন্তৰীণ আৰু বাহ্যিক আচৰণ দুয়োটাই উজ্বলি উঠিব এই ৰাম নামৰ বলত। জীৱনত আপুনি আনন্দই আনন্দ লাভ কৰিব। সকলোতকৈ শক্তিশালী মহাবলী হনুমানেও প্ৰতি মুহূৰ্ততে এই ৰাম নামেই জপ কৰি অনবৰতেই মহাবলী হনুমানে ৰাম নাম উচ্চাৰণ কৰিছিল। হৰি অনন্ত, হৰিৰ কোনো পাৰ নাই, হৰিক কোনেও পাৰ নাপায়, হৰিৰ কথাও অনন্ত। বহুজনেই তেওঁক বিভিন্ন নামেৰে অভিহিত কৰে, কোনোবাই তেওঁক ৰামচন্দ্ৰ বুলি পূজা কৰে। সনাতনীসকলে এই ৰাম নামক যথেষ্ট গুৰুত্ব দিয়ে। ৰাম নাম উচ্চাৰণ কৰিব লাগে বুলি সকলোৱে জানে যদিও এই ৰাম নামৰ আঁৰৰ ৰহস্য কি সেয়া কোনেও বুজিব নোৱাৰে। ৰাম নামৰ আচল মাহাত্ম্য বুজিব নোৱাৰাৰ কাৰণে ৰাম নামৰ ফল বহুতেই লাভ নকৰে। কলিযুগত ৰাম নামতকৈ ডাঙৰ একোৱেই নাই বুলি শাস্ত্ৰই উল্লেখ কৰিছে। ৰাম শব্দটো লিখাৰ লগে লগেই আপোনাৰ তন মন সকলো পবিত্ৰ হৈ পৰিব। এটা বস্তুৰ ওপৰতেই আপোনাৰ তন মন কেন্দ্ৰীভূত হ'ব। আপুনি মনটো স্থিৰ কৰিব পাৰিব, হৃদয়খনক আপুনি সংযম কৰি ৰাখিব পাৰিব। এই ৰাম শব্দটো লিখাৰ লগে লগেই আপুনি ৰাম নামৰ ভক্তিৰ মাৰ্গেৰে আগুৱাব পাৰিব। এই ৰাম নামৰ মন্ত্ৰই আপোনাক মুক্তি প্ৰদান কৰিব। মানুহ যেতিয়াই ফ্ৰী হৈ থাকে তেতিয়াই মানুহক নিজৰ মনটোৱে আমনি কৰে। যেতিয়াই আপুনি আজৰি সময় পায় তেতিয়াই এই মন্ত্ৰ জপ কৰিব, এই মন্ত্ৰ কাগজত লিখিব, কাৰণ ভক্তিত প্ৰগতি আছে। এই মন্ত্ৰৰ সকলোতকৈ পজিটিভ ছাইডটো হৈছে এই ৰাম নাম উচ্চাৰণ কৰিলেই মনত সৃষ্টি হোৱা বেয়া ভাৱ, বেয়া ভাৱনা, বেয়া কথা, বেয়া বাসনা এই সকলোবোৰ নিমিষতেই সমাপ্ত হয়। মন সদায় প্ৰসন্ন হৈ থাকে, প্ৰফুল্লিত হৈ থাকে, কাৰণ ৰাম নামৰ মহিমা ইমান বেছি মহান যিখিনি আপোনাক মই ভাষাৰে বৰ্ণনা কৰিব নোৱাৰোঁ। এই ৰাম নামৰ মহিমাৰ গুণগান কৰিবলৈ এটা জনম যথেষ্ট নহয়। ভগৱান বিষ্ণুৰো আটাইকেইটা অৱতাৰতকৈ ৰাম অৱতাৰেই সৰ্বশ্ৰেষ্ঠ বুলি গণ্য কৰা হয়। ইয়াৰ মহিমাৰ কথা কৈ সকলো দেৱী দেৱতাই কৈছে ৰামৰ নাম ৰামতকৈও মহান। ৰাম নামেই মনুষ্যক সকলো ধৰণৰ সুখ প্ৰদান কৰে। দস্যু ৰত্নাকৰেও ওলোটাকৈ মৰাম 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 জপ কৰিছিল, অৰ্থাৎ সেয়া ৰামত পৰিণত হৈছিল, আৰু তাৰ কাৰণেই মহৰ্ষি বাল্মীকি ৰূপে তেওঁক জনাজাত হ'ল। আৰু তাৰ পৰিণতিতেই এদিন মহৰ্ষি বাল্মীকি ৰূপে তেওঁক সকলোৱে চিনি পালে। ৰামচৰিত মানসৰ সৃষ্টিকৰ্তা তুলসীদাসেও বালকাণ্ডত ৰাম নামৰ মহিমাৰ বিষয়ে বিস্তাৰিত ৰূপত বৰ্ণনা কৰিছে। কেৱল তুলসীদাসেই নহয়, বহু মহান মহান মনীষীয়ে ৰাম নামৰ মহত্বৰ বিষয়ে কৈছে। নিজৰ নিজৰ বুদ্ধি অনুসৰি ৰাম নামৰ মহিমাৰ বৰ্ণনা কৰিছে। আমাৰ উদ্দেশ্য এটাই, ভগৱান ৰামৰ সৈতে আপোনাক সংপৃক্ত কৰোৱা। যদি আপুনি ৰাম ৰাম লিখি ভগৱান ৰামৰ সৈতে সংপৃক্ত হ'ব পাৰে, তেতিয়াই আমি ভাবিম আমাৰ উদ্দেশ্য সফল হৈছে। আমি যিহেতু পৃথিৱীলৈ মনুষ্য জনম লৈ আহিছোঁ, আমাৰ বহু কৰ্তব্য আছে। এই সকলো কৰ্তব্যৰ ভিতৰত আমাৰ প্ৰথম কৰ্তব্য কি হোৱা উচিত বুলি ক'লে আপুনি কি ক'ব? আমাৰ প্ৰথম কৰ্তব্য কি হোৱা উচিত জানে?
আমি সেইজন ঈশ্বৰক মনত ৰাখিব লাগিব, যিজনে আমাক এই জীৱন দি এই সংসাৰলৈ পঠিয়ালে। সেইবাবে আমি যিমান পাৰোঁ সিমান একাগ্ৰতাৰে একাগ্ৰচিতে প্ৰভুৰ নাম লিখিব লাগিব, তেওঁৰ নাম উচ্চাৰণ কৰিব লাগিব। সেইখিনিয়েই আমাৰ আত্মশক্তিক জাগ্ৰত কৰিব। কিয় আমি এই মানৱ জীৱন পালোঁ? আমাৰ জন্মৰ কাৰণ কি? যেতিয়াই আমি এই প্ৰশ্ন নিজেই নিজক কৰা আৰম্ভ কৰিম, তেতিয়াই আমাৰ অন্তৰাত্মাই কিছু উত্তৰ লাভ কৰিব। মই কি উত্তৰ লাভ কৰিলোঁ জানেনে? আমি কিছু ভাল কাম কৰিব লাগে। নিজৰ কাৰণে কৰিব লাগে, পৰিয়ালৰ কাৰণে কৰিব লাগে, সমাজৰ কাৰণে কৰিব লাগে। যিকোনো ভাল কাম এটাৰ আৰম্ভণি প্ৰথমে নিজৰ পৰাই আৰম্ভণি কৰিব লাগে। এয়া তেতিয়াই সম্ভৱ হ'ব যেতিয়াই আমি আমাৰ আত্মশক্তি বৃদ্ধি কৰিব পাৰিম। আমি আমাৰ আত্মশক্তি বৃদ্ধি কৰাৰ এক সহজ কৌশল আছে। কি কৌশল? আমি একাগ্ৰচিতে প্ৰভু শ্ৰীৰামৰ নাম লিখিব লাগিব, জপ কৰিব লাগিব। ভগৱান শ্ৰীৰামৰ এখন কাগজত নাম লিখাটো কোনো কঠিন কাম নহয়, আৰু এই ৰাম নাম লিখাৰ প্ৰভু ৰামৰ নামটো লিখাটো একেবাৰে সহজ আৰু সৰল। প্ৰভু ৰামৰ নাম যিকোনো সময়ত য'তে ত'তে আপুনি লিখিব পাৰিব। ইয়াৰ কাৰণে নিৰ্দিষ্ট কোনো সময় নাই, নিৰ্দিষ্ট কোনো স্থানো নাই। এখন কপিত আপুনি ভগৱান ৰামৰ নাম লিখা আৰম্ভ কৰক। এয়াই আপোনাৰ জীৱন ৰক্ষক হ'ব। প্ৰভু শ্ৰীৰামৰ নাম যেতিয়া আপুনি লিখিব, ৰাম শব্দটো যেতিয়া লিখিব, সেয়া উচ্চাৰণৰ লগে লগে আপোনাৰ জীৱনত এক পজিটিভ এনাৰ্জি দেখিবলৈ পাব। যিসকল ধনী বিজ্ঞানৰ সৈতে পৰিচিত, তেওঁলোকে ভালদৰেই জানে ৰাম শব্দৰ মহিমা, ৰামৰ মহিমা অপাৰ। আপুনি কমচে কম এমাহ প্ৰতিদিনেই ৰাম নাম জপ কৰক, বা ৰাম শব্দ আপুনি নিজৰ বহীখনত লিখক। এই শব্দ জপ কৰাৰ পিছত আপুনি চাব আপোনাৰ জীৱনত কেনেকুৱা ধৰণৰ চমৎকাৰ হ'বলৈ গৈ আছে। ৰাম নামৰ আচল ৰহস্যৰ বিষয়ে আপুনি নিজেই প্ৰমাণ পাব। যেতিয়াই কোনো ব্যক্তিয়ে ধাৰাবাহিকভাৱে ৰাম নাম জপ কৰে, তেওঁৰ শৰীৰৰ প্ৰতিটো কোণত প্ৰভু শ্ৰীৰামে বাস কৰে। সেই মানুহজনৰ আশে পাশে এক সুৰক্ষা কৱচ তৈয়াৰ হৈ যায়। সেইবাবেই আজিও অযোধ্যাৰ ৰাম মন্দিৰত লাখ লাখ ভক্তৰ ভিৰ দেখিবলৈ পোৱা গৈছে। এই আধুনিক যুগতো আমি প্ৰভু ৰামক কেনেদৰে মনত ৰাখিছোঁ, সেয়া অযোধ্যাৰ ৰাম মন্দিৰেই প্ৰমাণ। এই আধুনিক যুগতো আমি প্ৰভু শ্ৰীৰামক পাহৰি যোৱাটো অনুচিত। ৰাতিপুৱাই শুই উঠিয়েই আপুনি সদায় প্ৰভু ৰামৰ নাম এখন বহীত লিখা আৰম্ভ কৰক। সেই নাম উচ্চাৰণ কৰক। এবাৰ যদি আপুনি ৰাম বুলি উচ্চাৰণ কৰিছে, তেন্তে এয়া সম্বোধন। দুবাৰ ৰাম উচ্চাৰণ কৰা মানে এয়া অভিবাদন। তিনিবাৰ ৰাম উচ্চাৰণ কৰা মানে এয়া সংবেদনা। চাৰিবাৰ ৰাম উচ্চাৰণ কৰিলে সেয়া ভজন। ৰাম নাম জপ কৰা কোনোবাজন সন্ত আৰু কোনোবাজন কবি, যেনে ধৰক কবীৰ দাস, তুলসী দাস, ৰে দাস, যেনে ধৰক কবীৰ দাস, তুলসী দাস, ৰবি দাস, ৰামানন্দ স্বামী। অসংখ্য সাধু সন্তই এই ৰাম নাম জপ কৰিয়েই জীৱনত মুক্তি লাভ কৰিছে। ৰাম নামৰ মহত্ব বহুত। আমি কথাই প্ৰতি ৰাম উচ্চাৰণ কৰোঁ। মহাত্মা গান্ধীয়েও মৃত্যুৰ সময়ত হে ৰাম বুলি উচ্চাৰণ কৰিছিল। ৰাম নামৰ মহত্বৰ বিষয়ে যি জানে, তেওঁ জীৱনত কেতিয়াও বিমুখ হ'বলগীয়া হোৱা নাই, তেওঁ জীৱনত কেতিয়াও বিফল হ'বলগীয়া হোৱা নাই। সেইবাবেই ৰাম নাম জপ কৰক। এখন বহীত সদায় ৰাম নাম লিখিবলৈ চেষ্টা কৰক। দেখিব আপোনাৰ জীৱন নিজে নিজেই সলনি হৈ গৈছে। ভগৱান ৰামে আপোনাক কৃপা কৰক। আমিও প্ৰাৰ্থনা কৰিম যিয়েই আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিছে আৰু যিসকল দৰ্শকে এই ভিডিঅ'টো চাইছে, সকলোকেই যেন ভগৱানে কৃপা কৰে। ভিডিঅ'টো যদি ভাল লাগিল, অনুগ্ৰহ কৰি লাইক কৰিব আৰু যিমান পাৰে সিমান আপোনজনলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। প্ৰভু ভগৱান ৰামে আপোনাৰ কৃপা কৰিব। ধন্যবাদ।